নমস্কাৰ এই বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও আশাকৰ্মী ন্যূনতম মাননি বৃদ্ধিক লৈ ক্ষোভ, নিউজ নৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও আশাকৰ্মীৰ ন্যূনতম মাননি বৃদ্ধিক লৈ ক্ষোভ। আজি দেৰগাঁৱৰ আশাকৰ্মীসকলে অসম কেবিনেটত পূৰ্বৰ ৩,০০০ টকাৰ পৰা মাত্ৰ ১,০০০ টকা বৃদ্ধি কৰি ৪,০০০ টকালৈ ন্যূনতম মাননি নিৰ্ধাৰণক লৈ ক্ষোভ প্ৰকাশ কৰে। পূৰ্বতে মুখ্যমন্ত্ৰীয়ে ১২,০০০ টকালৈ মাননি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পৰিৱৰ্তে ৪,০০০ টকালৈ বৃদ্ধি কৰিলে মঙলবাৰৰ পৰা কেবিনেটত। পূৰ্বৰ তুলনাত আশাকৰ্মীয়ে মাননি বৃদ্ধি পাব মাত্ৰ ১,০০০ টকা। বাজেট অধিৱেশনৰ খবৰ পাই আমি সকলো আশাকৰ্মী আমি দুখিত। তেওঁ আশা দি আশাত চেঁচা পানী ঢলাৰ দৰে কৰিলে আৰু তেওঁ যি ৪,০০০ পইচা দিম বুলি কৈছে, সেই ৪,০০০ আশা মানে চলিবলৈ অসুবিধা হয় আৰু তেওঁ একাপ চাহৰ দাম নহয় মুখ্যমন্ত্ৰী। তেওঁ যদি ভাবিছে ৪,০০০ টকা দিম বুলি ঠিকে ভাবিছে, কিন্তু তেওঁ নিজৰ মুখে ঘোষণা কৰিছিলে মে' মাহত যে আশাকৰ্মীক ১২,০০০ টকা দিয়া হ'ব আৰু তেওঁ আকৌ কালি ১০ তাৰিখে নিজৰ মুখে তেওঁ ঘোষণা কৰিলে ১,০০০ টকাহে বঢ়াব। তেতিয়া তেওঁ আশাকৰ্মীখিনিক কি বুলি ভাবি পেলাই ১,০০০ টকা বঢ়ালে? যদি সেই ১,০০০ টকাই তেওঁ ভাবিছে দিম বুলি, কিন্তু ঠিকে আছে আমি ৩,০০০ আছিলে আগৰ, এতিয়া ১,০০০ দিছে, মুঠতে ৪,০০০ হ'ব। ৪,০০০ কাম কৰিম, কিন্তু কাম আমি জন্ম মৃত্যু হাৰ কমোৱাটোহে কাম কৰিম, বাকী আমি আকিটা কাম নকৰোঁ। যদি তেওঁ তাত যদি মানে আমাক কৰিবলৈ দিয়ে আমি তেনেকৈ কৰিম, যদি নিদিয়ে তেতিয়া আমি কাম আশাৰ পৰা আমি বিৰত থাকিম। সকলো আমাক কমেও ১০,০০০ পৰা ১৫,০০০ টকা দিব লাগে, নাই যদি আমাক ১০,০০০ টকা লাগে। ১২,০০০ দিম বুলি মুখ্যমন্ত্ৰী নিজৰ মুখে ঘোষণা কৰিছিলে আমাক, কিন্তু তেওঁ মে' মাহত কৰিছিলে ঘোষণা, এতিয়া জুন মাহৰ ১০ তাৰিখে তেওঁ ১,০০০ টকাহে ঘোষণা কৰিলে। নিৰাশা হৈছোঁ আমি, আশাকৰ্মী নিৰশা হৈছোঁ। কিন্তু কেলৈ তেওঁ আশা দি নিৰশা কৰিছে কাৰণে আমি নিৰশা হৈছোঁ। আৰু আমাৰ কামৰ প্ৰতি যিমান আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য, আমি গোটেইখিনি ঘৰ দুৱাৰ তেজি আমি যেনেকৈ কৰি আছোঁ কাম, সেইখিনি সকলোৱে কৰিব নোৱাৰে। আশা হিচাপে যদি আমি কাম নকৰিলোহেঁতেন NRSM 0 হ'লহেঁতেন। আমি আশাকৰ্মীয়ে মেৰুদণ্ড হিচাপে গোটেই চুকে কোণে গাঁৱে ভূঞে কাম কৰি আমি NRSMৰ বা ল'বলৈ কাৰণে সক্ষম হৈছোঁ। আৰু কৰোণাৰ সময়তো মুখ্যমন্ত্ৰীয়ে আশাৰ পৰাই মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে যে আশাই ইমানখিনি কাম কৰাৰ কাৰণে আশা কাম মানে আমাৰ বা দিলে। কিন্তু বাটোৱে আমাৰ পেট নভৰে আৰু পেটত গামোচা বান্ধিবলৈ আমাক এখন বিহুত যেতিয়া উপহাৰ দিলে গামোচাখন, সেইখন আমাক পেটত বান্ধিবলৈহে দিলে তেওঁ। কিন্তু ৩ মাহৰ এতিয়া মাৰ্চ, এপ্ৰিল, মে' এই পইচাখিনি আমি পোৱাই নাই। আমাৰ সেইটো মানে যিমানখিনি দিবলগীয়া আছিলে সেইখিনি দিয়াই নাই। আৰু এতিয়া আমি চলিবলৈ আমাৰ এনেকুৱা হৈছে আশাখিনি আমাৰ নিজে মানে মৰা নিচিনা হৈ গৈছেগৈ। এটকা পইচাৰ কাৰণে হাহাকাৰ হৈ আছে আমাৰ। সেইটো অপমানযোগ্যই হ'ল। আৰু এগৰাকী আশাকৰ্মী এখন ঘৰ চলিবলৈ ১,০০০ টকা বঢ়ায় নেকি? তেওঁ সেইটো নিজে চিন্তা চৰ্চা কৰি পেলাই ক'ব লাগিছিলে। তেওঁ কি চিন্তা কৰি পেলাই ১,০০০ টকা বঢ়াইছে সেইটো তেওঁহে জানিব। আৰু নীতি গঠন কৰিলে এবছৰ ৩ মাহ দিন আমাক বাট চোৱালে যে ভাল খবৰ দিম, কিন্তু আমি ভাল খবৰ বুলিয়ে আমি ৰখি আছিলোঁ ২০২৫ আৰু ২৬ চনৰ যিটো বাজেট চলিছিলে। কিন্তু তেওঁ এবছৰ ৩ মাহ দিন ৰখাই পেলাই ৫০০ টকা পইচা বঢ়ালে আমাৰ ষ্টেট চৰকাৰে। সেই ৫০০ টকা বঢ়াবৰ কাৰণে এবছৰ ৩ মাহ দিন আমাক ৰখালে। আমি আশা হৈ থাকিলোঁ, আশাৰ নামেৰে আমি আশাৰ ৰেঙনি হৈ থাকিলোঁ, আশাত চেঁচা পানী তেওঁ ঢালিলে। আৰু এতিয়া এই ৫০০ টকা আমাৰ কামৰ কোনো হেৰি নহয়। আমি এইটো কামৰ পৰা আমি কোনো মানে হেৰি নহয়, আমি সুখী নহয় আমি সেই ৫০০ টকা। মোবাইলৰ ৰিচাৰ্জ এগৰাকী মহিলাই যদি লোকৰ ঘৰত কামো কৰে ৪০০ টকা পায় দিনটোত, কিন্তু ৮ ঘণ্টা কৰিব লাগে। কিন্তু আমাৰতো কোনো সময় নাই ৮ ঘণ্টা বুলি, ২৪ ঘণ্টাই আমাৰ কাম। আমি ২৪ ঘণ্টাৰ সময়ত কোন সময়ত কেতিয়া আমি মেডিকেল যাব লাগে পেচেণ্ট লৈ, কেতিয়া আমাৰ মানে কোনো সময় কথা নাই। মুঠতে আমি কেঁচুৱাই গাখীৰ খাই থাকিলেও গাখীৰ খোৱা কেঁচুৱাক আমি পেলাই থৈ যাবলগীয়া হৈছে। আৰু আমি কাৰোবাক মৰম কৰিবলৈ যাওঁতে আমাৰ ল'ৰা ছোৱালীক কোনোবাই এচৰ মাৰিছে, তেতিয়া আমাৰ কিমান দুখ লাগিছে যে ইমান আমনি কৰি থাকোঁ মাৰ নাইকিয়া বুলি এচৰ মাৰিছে। কিন্তু আমি বেলেগক গৈ পেলাই আমি দেহাটো সোণটোকে আৱৰি সামৰি আছোঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীক কোনোবাই চৰ মাৰি থৈ ঘোচা মাৰি থৈ গুচি গৈছে। তেতিয়া আমাৰ কেনেকুৱা লাগিছিলে। আৰু এতিয়া আমাৰ নিজৰো এখন সংসাৰ আছে, সেই সংসাৰখনক আমি ঘৰ তেজি মতা তেজি পেলাই আমি ওলাই যাওঁ। সেইখিনি সময়তো আমাক কোনোবাই বুজাবলগীয়া কথা নহয়। যেতিয়া আমি এখন ঘৰৰ পৰা ৰাতি ওলাই যাওঁ ১২টা-১টা বজাত ৰাতি, সেইখিনি কথাটো কোনেও বুজি নাপায়। স্বাস্থ্যমন্ত্ৰীয়ে আমাৰ মুখ্যমন্ত্ৰীয়ে বুজি নাপালে বেলেগ কোনে বুজি পাব? সেইখিনি কথা তেওঁক কৈছোঁ, তেওঁ চিন্তা কৰি চৰ্চা কৰি চাওক, যাতে আশাসকলক কি কৰিলে ভাল হ'ব। তেওঁ ১,০০০ টকাৰে যে এখন ঘৰ নচলে সেইটো নিজে চিন্তা চৰ্চা কৰক। আৰু এতিয়া আমাক কমেও
10,000 পৰা 12,000 টকাৰ ভিতৰত তেওঁ দিব লাগে। আমি তেতিয়া আমি সুখী হ'ম। আমি কাম যিমান দিয়ে সিমানেই কৰিম, কিন্তু 10,000 পৰা 12,000 টকা আমাক লাগিব। আৰু যদি আমাক 4,000 দিয়ে আমি এই মাতৃ মৃত্যু হাৰ আৰু শিশু মৃত্যু হাৰ কৰাম, তাৰ ওপৰত আমি কাম নকৰোঁ। আমাক মুখ্যমন্ত্ৰী মহোদয়ে আমাক মানে এনেকৈ তেওঁলোকে ঘোষণা কৰিছিলে, আশা অংগনবাদী এনেকৈ আৰু মানে তেওঁলোকৰ মানে দৰমহা বৃদ্ধি কৰাৰ কথা কৈছিলে। তেওঁ মে' মাহত তেওঁ ক'লে 12,000 টকা আশাকৰ্মী দৰমহা বৃদ্ধি কৰিম বুলি আমি আশা কৰি থাকিলোঁ। কিন্তু এতিয়া জুন মাহৰ যোৱাকালি 10 তাৰিখে ঘোষণা কৰিলে, মানে ৰাজ্যিক আৰু অসম চৰকাৰ মানে ষ্টেটৰ পৰা তাৰমানে 1,000 টকা 500-500কৈ 1,000 টকাহে তেওঁলোকে মাননি হিচাপে আমাক দিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা মানে 1,000 টকাহে তেওঁলোকে ঘোষণা কৰিলে। 13 মাহে ধৰক এতিয়া আমি মানে কাম কৰি যিখিনি কষ্ট অনুভৱ কৰি আছোঁ সেইখিনি মুখ্যমন্ত্ৰীয়ে জানিব লাগিছিলে। আৰু আমাৰ এতিয়া মাৰ্চ মাহৰ পৰা আমাক মানে যিটো মাননি মানে পে'মেণ্ট পোৱা নাই, আমি দৰমহা পোৱা নাই, সেইটো আমাৰ এনেকুৱাই হৈছে প্ৰত্যেকগৰাকী অনিয়ম হৈছে। সেইটো আমি অহা যোৱা কৰিবলৈ বহুত আমাৰ মানে নিজৰে কষ্ট হৈছে, পৰিয়াল চলাবলৈ দিগদাৰ হৈছে। ঘৰত মানে মোৰ স্মাৰ্ট মিটাৰ আছে, মোৰ স্মাৰ্ট মিটাৰ থকাৰ কাৰণে মোৰ লাইট কাটি দিছে, মোৰ কোনো উপায় নাইকিয়া হৈছে। মোবাইলৰ বিল কাটি দিছে, মোবাইলৰ বিল মাত্ৰ 100 টকা তেওঁলোকে দিয়ে, আমি 300 টকা মোবাইলৰ ৰিচাৰ্জ ভৰাব লাগে। 300 টকা ভৰালেও আমি 28 দিনহে পাওঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।